নমস্কাৰ দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত পুনৰ চলিছে উচ্ছেদ অভিযান মন্দিৰ সত্ৰৰ মাটি দখল কৰা বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া কঠোৰ স্থিতি গ্ৰহণ কৰিছে প্ৰশাসনে 29টা পৰিয়ালৰ ঘৰ এইবাৰ বুলডোজাৰ চলাই প্ৰশাসনে ভাঙি দিছে 349 বিঘা মাটি অবৈধভাৱে দখল কৰা পৰিয়ালৰ ওপৰত পৰিছে এইবাৰ প্ৰশাসনৰ হাতোৰা মন্দিৰ সত্ৰৰ মাটি দখল কৰা বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি প্ৰশাসনৰ 29টা পৰিয়ালৰ ঘৰ বুলডোজাৰ চলাই ভাঙি দিছে প্ৰশাসনে 349 বিঘা মাটি অবৈধভাৱে দখল কৰি আছিল পৰিয়াল কেইটাই আৰু তাৰ পিছতে এতিয়া উচ্ছেদ অভিযান চলিছে বঙাইগাঁৱৰ 6 নং ভাণ্ডাৰত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান এমুৰৰ পৰা বুলডোজাৰ চলাই ভাঙি দিছে বেদখলকাৰীৰ ঘৰ মন্দিৰ সত্ৰৰ মাটি দখল কৰা বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে এইবাৰ পুনৰ চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান বুলডোজাৰ চলাই 29টাকৈ পৰিয়ালৰ ঘৰ এইবাৰ ভাঙি দিছে প্ৰশাসনে 349 বিঘা মাটি অবৈধভাৱে দখল কৰি আছিল 29টাকৈ পৰিয়াল আৰু তাৰ পিছতে এতিয়া প্ৰশাসনৰ হাতোৰা পৰিছে বৃহৎ উচ্ছেদ অভিযান চলিছে বঙাইগাঁৱৰ 6 নং ভাণ্ডাৰত এইবাৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে এক প্ৰকাৰ এতিয়া অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ কৰিছে এমুৰৰ পৰা বুলডোজাৰ চলাই এতিয়া ঘৰ ভাঙি দিছে প্ৰশাসনে মন্দিৰ সত্ৰৰ মাটি দখল কৰা বেদখলকাৰীসকলৰ এতিয়া নিস্তাৰ নাই যিকোনো প্ৰকাৰে এতিয়া মন্দিৰ আৰু সত্ৰৰ ভূমি বেদখল মুক্ত কৰিবলৈ এতিয়া প্ৰশাসন সাজু হৈছে আৰু অবৈধভাৱে মাটি দখল কৰি ঘৰ বন্ধা পৰিয়ালসমূহৰ এতিয়া নিস্তাৰ নাই প্ৰশাসনে এতিয়া উচ্ছেদ অভিযান চলাইছে দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে বঙাইগাঁৱৰ 6 নং ভাণ্ডাৰত দৃশ্য এই 6 নং ভাণ্ডাৰত এতিয়া প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে প্ৰশাসনৰ হাতোৰা পৰিছে 29টাকৈ পৰিয়ালৰ বাসগৃহ এতিয়া বুলডোজাৰ চলাই ভাঙি দিছে প্ৰশাসনে আৰু তাৰ পিছতে এতিয়া বেদখলকাৰীসকলে এনেদৰে ঘৰ ভাঙি নিছে পুনৰ দেখুৱাইছো দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে বঙাইগাঁৱৰ দৃশ্য বঙাইগাঁৱৰ 6 নং ভাণ্ডাৰত এনেদৰে এতিয়া প্ৰশাসনৰ উচ্ছেদ অভিযান চলাইছে 349 বিঘা মাটি অবৈধভাৱে 29টাকৈ পৰিয়ালে বেদখল কৰি আছিল আৰু তাৰ পিছতে এতিয়া প্ৰশাসনৰ হাতোৰা পৰিছে 29টাকৈ পৰিয়ালৰ ঘৰ এতিয়া বুলডোজাৰ চলাই ভাঙি দিছে প্ৰশাসনে আৰু দৃশ্যাংশ দেখুৱাইছে এনেদৰে এতিয়া বুলডোজাৰ চলাই অবৈধ বেদখলকাৰীৰ ঘৰ ভাঙি দিছে প্ৰশাসনে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি যিকোনো প্ৰকাৰে এতিয়া মন্দিৰ সত্ৰৰ মাটি বেদখল মুক্ত কৰিবলৈ প্ৰশাসন সাজু হৈছে আৰু 29টাকৈ পৰিয়ালৰ ঘৰ এইবাৰ বুলডোজাৰ চলাই প্ৰশাসনে ভাঙি দিছে বঙাইগাঁও জিলাৰ 6 নং ভাণ্ডাৰত এইবাৰ উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে আৰু 349 বিঘা মাটি এতিয়া বেদখল মুক্ত কৰিবলৈ সাজু হৈছে প্ৰশাসন কেইবাটাও বাসগৃহৰ ওপৰত এতিয়া প্ৰশাসনৰ হাতোৰা পৰিছে আৰু তাৰ পিছতে এনেদৰে ঘৰ ভাঙি দিছে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ কৰিছে আৰু যিকোনো প্ৰকাৰে এতিয়া মন্দিৰ সত্ৰৰ মাটি অবৈধ বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰিবলৈ প্ৰশাসন সাজু হৈছে এমুৰৰ পৰা এতিয়া বুলডোজাৰ চলাই প্ৰশাসনে 29টাকৈ বাসগৃহ ভাঙি দিছে আৰু মন্দিৰ সত্ৰৰ মাটি দখল কৰা বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া প্ৰশাসনৰ অভিযান চলাইছে বুলডোজাৰ চলাইছে প্ৰশাসনে আৰু বঙাইগাঁও জিলাৰ ভাণ্ডাৰত এইবাৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চলাইছে বুলডোজাৰ চলাই এতিয়া এফালৰ পৰা ঘৰ ভাঙি গৈছে প্ৰশাসনে অবৈধ বেদখলকাৰীসকলৰ এতিয়া নিস্তাৰ নাই যিকোনো প্ৰকাৰে এতিয়া দখলত থকা অবৈধ বেদখলকাৰী দখলত থকা মাটি এতিয়া বেদখল মুক্ত কৰিবলৈ প্ৰশাসন সাজু হৈছে আৰু এই সন্দৰ্ভত মন্তব্য আছে মন্তব্য আগবঢ়াইছো শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ যিখিনি আমাক চৰকাৰে চক্ৰৰ বিঠাই জড়িত উলিয়াই দিছিলে 349 বিঘা মাটি 349 বিঘা মাটি যিখিনি মানুহে আমাৰ দখল কৰি আছিলে তেওঁলোকৰ সম্পূৰ্ণ পৰিয়াল হ'ল ৰাজহ চক্ৰ বিঠাৰ সাধাৰণ মতে তেওঁলোকৰ আছিল 25টা পৰিয়াল তাৰপিছত
যোৱা বছৰ আৰু 4টা পৰিয়াল মই ফৰমানিছে নতুনকৈ প্ৰথম 30টা পৰিয়াল 30টা পৰিয়ালত তেওঁলোকে সম্পূৰ্ণ তেওঁলোকে আচলতে সহযোগ সম্পূৰ্ণ আগবঢ়াইছে প্ৰশাসনক চৰকাৰৰ সম্পূৰ্ণ সহযোগ আগবঢ়াইছে তেওঁলোকে নিজৰ নিজৰ প্ৰব্লেম ভাঙি তেওঁলোকে লৈ যাই আছে সহযোগ কৰিছে আমি মন্দিৰ পৰিচালনা মন্দিৰৰ পৰা আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ কিমান বিঘা মাটি আছিল ইয়াতে 3 কথা 7 দেশে মতে কিমান দিনৰ পৰা এই বেদখল হৈ আছিল এখন হোৱা মোটামুটি আমাৰ আজি ধৰক 25 বছৰ মান হ'ল তাৰমানে আগতে এই বস্তুটো আচলতে আমাৰ মন্দিৰত কেতিয়া আছিল গৌৰীপুৰ ৰজা এই গৌৰীপুৰ ৰজাই আমাৰ মন্দিৰ সত্ৰত তাৰমানে ইয়াত স্বীকাৰ কৰিবলৈ আহিছিল তেওঁলোক স্বীকাৰ কৰিবলৈ আহোঁতে তেওঁলোকৰ আগতে হাতী আছিলে হাতীবিলাক তাৰমানে ফটকে পৰি মানে অচেতন অৱস্থা হৈ যায় তেওঁলোকে খবৰ পালে যে ইয়াত এটা মন্দিৰ আছে তাত যদি আপোনালোকে যায় প্ৰাৰ্থনা কৰে তেতিয়াহ'লে আপোনালোকৰ হাতীটো তেওঁলোকে যে প্ৰাৰ্থনা কৰিছে প্ৰাৰ্থনা কৰাৰ লগে লগে হাতীটো ভাল হৈ গৈছে তেতিয়া গৌৰীপুৰ ৰজাই ইচ্ছা কৰি তেতিয়াই তেখেতে 349 বিঘা মাটি দান কৰি গৈছে মন্দিৰৰ নামত এতিয়া আমাৰ সহজ আছে নথিপত্ৰ আছে আমাৰ লগত ৰজাই দান দিয়া কিমান চব জানিছে এইবিলাক গোটেইখিনি বস্তু আছে আমাৰ লগত তাৰপিছত এই বস্তুবিলাক আচলতে 1965 চনত যিটো আমাৰ চৰকাৰী অনুবিকল্প আইন যিটো হ'লে তেতিয়া আচলতে মাটি তেতিয়াতো এটা মন্দিৰে হওক বা হওক মানে মাটি বেছি ৰাখিব নোৱাৰিছে এই মানুহখিনিক পুনৰ সংস্থাপন দিয়া হৈছে নেকি এই মাটিখিনি মানুহখিনি হয় যিহেতু আমাৰ এই মন্দিৰৰ আশে পাশে চাৰিওপিনে সাজ মাটি আছে আচ্ছা সাজ মাটি এই তাতে তেওঁলোকে আমাৰ নকলাব তেওঁলোকে তাত দিয়াৰ কাৰণে মানে চৰকাৰে তেওঁলোকে আলোচনা কৰিছে প্ৰশাসনে এইমতে আমাৰ ৰাজস্ব বিষয়ে আছে গোষ্ঠীৰ তেওঁলোকে ইতিমধ্যে কৈছে যে আপোনালোকে ইয়াত হেৰি মাটি আছে সাজ মাটি আছে ভূমুতৰ মাটি সাজ মাটি তাতে তাতে আধাবীয়াকে বা 1 আধাবীয়াকে আপোনালোকে মাটি দখল কৰি হেৰি কৰি লৈ লওক আপোনালোকৰ নাম লৈ যাম আমি তেওঁলোকক